নমস্কাৰ আমি মৰিগাঁও বীৰা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা প্ৰথমে আমি সকলো মৰিগাঁওবাসী ৰাইজলৈ লগতে অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো আজি এটা বিশেষ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলো ভিডিঅ'ৰ যোগেৰে আপোনালোকক দুটা কথা জনাবলৈ বিচাৰিছো আপোনালোকে সকলোৱে গমে পাইছিলে যোৱা বছৰ আমি জুলাই মাহতে বিশেষভাৱে ৰাইজৰ সহায় আৰু প্লাস মৰিগাঁও প্ৰশাসনৰ সহায় সহযোগিতাত আমি এখন বিহু কৰ্মশালা আয়োজন কৰিছিলো আৰু সেই বিহু কৰ্মশালাখনিত 800ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে বিহুতে যোগদান কৰিছিল সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা আৰু এই বছৰ আমি বীৰা সাংস্কৃতিক গোষ্ঠী আজি এটা খুব ধুনীয়া আলোচনা পৰ্বত মিলিত হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এইবাৰ ৰাইজৰ সহায় সহযোগিতা আৰু প্ৰশাসনৰ সহায় সহযোগিতা পালে আমি এইবাৰ জুলাই মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈ আমি পুনৰ সেই কৰ্মশালাখনি আকৌ দ্বিতীয়বাৰৰ কাৰণে আমি আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই কৰ্মশালাখনি আমি বিশিষ্ট বিহুৰ লগত জড়িত ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু প্ৰশাসনৰ সহায় সহযোগিতা আমি বীৰা সাংস্কৃতিক গোষ্ঠীয়ে বিচাৰিছো আৰু আপোনালোকে গমেই পাইছিলে সেই সময়ত আমাৰ বিহু কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ মাজত উপস্থিত আছিল বাপুজি কোঁৱৰ আৰু তেখেত আমাৰ বীৰা সাংস্কৃতিক গোষ্ঠীৰ এগৰাকী সক্ৰিয় সদস্য আৰু তেখেত আজি আমাৰ মাজত উপস্থিত আছে এই বিহু কৰ্মশালাখনি আমি আজি যি আলোচনা পৰ্ব কৰিলো এই তাৰ বিষয়ে তেওঁ সৰুকে একাষাৰ আমাৰ আপোনালোকৰ ওচৰত আগবঢ়াব মই বাপুজি কোঁৱৰক অনুৰোধ জনাইছো বিহু কৰ্মশালাখনিৰ বিষয়ে দুআষাৰ আগবঢ়াব নমস্কাৰ মই বাপুজি কোঁৱৰ সমূহ মৰিগাঁওবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো যোৱা বছৰ ইমান ধুনীয়া এটা আমাক সহযোগিতা কৰাৰ বাবে এইবাৰ আমি অকমান ব্যতিক্ৰমী কৰিছো আমাৰ বিহু কৰ্মশালাখন যি আমাৰ বীৰা সাংস্কৃতিক গোষ্ঠীৰ বিহু কৰ্মশালা আমি এবাৰ আমাৰ বিহু কৰ্মশালাখনিত আমি লহৰী নাচটো আমাৰ মাজত ৰাখিছো যেহেতু আমাৰ মৰিগাঁৱত বিশেষকৈ আমি মুকলি বিহুৱে বেছিকৈ প্ৰেক্টিছ বা আখৰা কৰা হয় তো যেহেতু আমাৰ হুঁচৰিটো অকমান কম হয় আমি হুঁচৰিটো এবাৰ ৰাখিছো আৰু অনাগত দিনত অহা বছৰ আমি মৰিগাঁৱৰ পৰা এটা ভাল বিহু হুঁচৰি দল উলিয়াম বুলি আমাৰ বীৰা সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা আমাৰ এটা খুব প্ৰচেষ্টা চলি আছে আৰু লগতে আৰু এটা কথা জনাই থৈ দিওঁ কোনোবাই হয়তো ক'ৰবাত মনত আঘাত বা কোনোবাই বেয়া পাব পাৰে কিছুমান কথাত যে বীৰা সাংস্কৃতিক গোষ্ঠীয়ে বহাগত কিয় নকৰে বা এতিয়া গ্ৰীষ্মকালীন কিয় কৈছে বা এনেকুৱা কিছুমান কথা আহি পৰে কিন্তু সকলোৱে জানে আমি সকলোতে ব্যস্ত হৈ থাকো কিন্তু এই গ্ৰীষ্মকালীন যিটো মাহ কৰ্মশালাত যিটো মাহ আমি গোটেইখিনি অকণমান ফ্ৰী হৈ থাকো সেইখিনি সময়তে আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিক অকণমান শিকাব আমি চেষ্টা কৰোঁ গতিকে কোনো যেন বেয়া নাপায় কোনোবাই বহুতে কয় কিবাখিনি সেইটো যেন কোনো মনত নলয় দেই